আজি আলফাৰ প্ৰতিষ্ঠা দিৱস সংযুক্ত মুক্তি বাহিনী অসম 1979 চনৰ 7 এপ্ৰিল তাৰিখত ৰংঘৰ বাকৰিত অসমৰ স্বাধীনতাক লৈ গঠন কৰা এই বিপ্লৱী সত্তাটোৰ আজি 46 বছৰ। কিন্তু আজি মই অসমৰ সাধাৰণ জনতাক সুধিব খুজিছো অৰবিন্দ ৰাজখোৱা আৰু পৰেশ বৰুৱাক, আমি কি পালো? অসমৰ সাধাৰণ জনতাই কি পালে? অসমে কি পালে? কেৱল হেৰুৱালে। পৰেশ বৰুৱা ডাঙৰীয়া, আপুনি এতিয়াও নিজৰ স্থিতিত অটল থাকি অসমৰ একাংশ হতাগ্ৰস্ত যুৱক যুৱতীক সেই ঘনঘোৰ অৰণ্যলৈ নিষিদ্ধ বাটটো লোৱাৰ কাৰণে এতিয়াও আহ্বান জনাই আছে। আৰু এওঁলোকে কি কৰিলে? এওঁলোকে শান্তি চুক্তিৰ নামত কেৱল ৰাষ্ট্ৰৰ আজ্ঞাবাহী ভৃত্যত পৰিণত হ'ল আৰু চূড়ান্ত সুবিধাবাদী নীতিৰ আশ্ৰয় ল'লে। অপাৰেশ্যন ৰাইনো, অপাৰেশ্যন বজৰং, অপাৰেশ্যন অল ক্লিয়াৰ দেখা লোকসকলক সোধক তেওঁলোকে কি পালে। সেই নিৰ্যাতিত লোকসকলক সোধক যিসকলে এতিয়াও শৰীৰত সেই চূড়ান্ত কলা দিনৰ আঘাত লৈ জীয়াই আছে, তেওঁলোকক সোধক যিসকলে এতিয়াও চকু মুদিলে সেই ৰক্তাক্ত দিনৰ কথাবোৰ সোঁৱৰণ কৰি শিহৰিত হৈ উঠে, তেওঁলোকক সোধক কি পালে। হাজাৰ হাজাৰ যুৱক যুৱতী হেৰুৱালো, তীক্ষ্ণ মেধাৱী যুৱক যুৱতীৰ অকালতে মৃত্যু হ'ল আপোনালোকৰ কাৰণে। সোধক 90 দশক দেখা প্ৰতিগৰাকী যুৱক যুৱতীক কি ভয়াৱহতা আছিল, কেনেকুৱা জটিলতা আছিল, কেনেকুৱা কৰুণতা আছিল, কেনেকুৱা নিষ্ঠুৰতা আছিল সেই দিনবোৰত। সোধক তেওঁলোকক। আৰু আপোনালোকে কি কৰি আছে? একাংশই আপোনাৰ শান্তি চুক্তিৰ নামত নিজৰ মাজত কেইটামান টকা ভগাই ল'লে। শ্বহীদ পৰিয়ালক আজিলৈকে সামান্য বৰঙণি দিয়াৰ দায়িত্ব পালন কৰিব নোৱাৰিলে। আৰু আপুনি পৰেশ বৰুৱা ডাঙৰীয়া, আপুনিতো নিজৰ জেগাতে আছে, নিৰাপদ দূৰত্বত আছে। আপুনি নিৰাপদ দূৰত্বত থাকি অসমৰ হাজাৰ হাজাৰ হতাগ্ৰস্ত যুৱক যুৱতীক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই আছে। লাভ কি হৈছে তাকে কওক। কিবা হ'বনে? এই স্বপ্ন সম্ভৱনে? বৰ্তমান সময়ত যি স্বপ্ন দেখি আপোনালোকে অৰণ্যত আছে, এই স্বপ্ন কোনো কালে সম্ভৱ নহয়। গতিকে আমি বাৰে বাৰে কৈ আছো, আপুনি গুচি আহক আৰু সন্মুখৰ পৰা অসমবাসীক নেতৃত্ব দিয়ক। দেখা নাই অসমৰ অস্থিৰ পৰিৱেশ, চাৰিওফালে অস্থিৰতা, 40 লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত অসম। অসমৰ মাটিবোৰ বহিৰাগতক গতোৱা হ'ল, অসমত বহিৰাগত কোম্পানীৰ আপোনাৰ বজাৰ হ'ল আৰু আমাৰ অসমীয়াসকলে কেৱল হিতাধিকাৰীত পৰিণত হ'ল। তাৰ পিছত আপোনালোকে কি ৰং চাই আছে কওকচোন। আৰু এই অৰবিন্দ ৰাজখোৱাহঁত, এখেতসকলক আমি প্ৰথমতে ভাবিছিলো সিংহ বুলি, কিন্তু এতিয়া এওঁলোক ভিজা মেকুৰীৰ দৰে হ'ল। কিয় হ'ল নাজানো, কি ৰহস্য অদৃশ্যত কি কাৰণ আছে। তেতিয়াই আমি সন্দেহ কৰিছিলো যেতিয়া এওঁলোকে কাঁহী বাতিলৈ কইনা ধৰালৈ গৈছিল মুখ্যমন্ত্ৰীক লগ কৰিবলৈ। তাৰপিছত চৰকাৰে খৰচত শান্তি চুক্তিৰ নামত দিল্লীলৈ অহা যোৱা, আৰু 2023 চনৰ ডিচেম্বৰত শান্তি চুক্তি হ'ল। 30 ডিচেম্বৰত হ'ল কি? লাভ হ'ল কি? 1 বছৰ পাৰ হৈ গ'ল, 1 বছৰ 4 মাহ 5 মাহ পাৰ হৈ গ'ল। অথচ এওঁলোকে শ্বহীদ পৰিয়ালক নিম্নতম সাহায্যখিনি প্ৰদান কৰিবলৈ সমৰ্থ নহ'ল। 700 মান সৈনিকৰ মাজত টকাখিনি ভগাই ল'লে শান্তি চুক্তিৰ নামত পোৱা টকাখিনি যদি পাইছে, কিয় শ্বহীদ পৰিয়ালক দিয়া নাই? পুনৰ সংস্থাপনৰ কাৰণে টকা দিয়া হৈছে, ৰাষ্ট্ৰই টকা দিছে, আৰু এয়া ভাৰত ৰাষ্ট্ৰৰ টকা, এয়া কোনেও কাৰো পকেটৰ পৰা দিয়া নাই নহয় অনুষ্ঠিত বা অৰবিন্দ ৰাজখোৱাই। কিয় একাংশ সৈনিক আজিও বঞ্চিত হ'বলগীয়া হৈছে? কিয় নিৰ্যাতিতসকলক আপোনালোকে গুৰুত্ব দিয়া নাই? কেইটামান টকাৰ বাবে এনেকে কিয় চৰিত্ৰ সলনি কৰিছে আপোনালোকে? এওঁলোকে মানে কথা সলায়, ৰূপ সলায়। যি সময়ত এওঁলোকক চাৰ বুলি পিছে পিছে দৌৰি ফুৰিছিল, তেনেকুৱা সৈনিকক আজিকালি এওঁলোকে গুৰুত্ব নিদি ফোন ৰিচিভ নকৰে। এয়াই নেকি আপোনালোকৰ চৰিত্ৰ? এয়াই নেকি আপোনালোকৰ বৈপ্লৱিক মৰ্যাদা? এয়াই নেকি আপোনালোকৰ জাতীয় সত্তা? এয়াই নেকি আপোনালোকৰ সংগ্ৰামী চেতনা? আলফাৰ এই সংগ্ৰামখনত অসমৰ লাখ লাখ যুৱক যুৱতী নিৰ্যাতিত হৈছে। লাখ লাখ জনতাই এতিয়া হৈ নিৰ্মমতা, সেই জটিলতা, সেই কৰুণতা, সেই নিষ্ঠুৰতাৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিছে। অথচ আপোনালোকে কি কৰিলে? শান্তি চুক্তিৰ নামত ভেকভাওনা কৰিলে, আঁঠু ল'লে, পৰি দিলে, আৰু এতিয়া মাতবোল নাই। কোনো এটা বিষয়ত আপোনালোকে মাতবোল নকৰে, কোনো এটা বিষয়ত আপোনালোকে প্ৰতিবাদ নকৰে, কোনো এটা বিষয়ত সাধাৰণ জনতাৰ পক্ষত থিয় নিদিয়ে। কেৱল নিজৰ নামত কেইটুকুৰামান মাটি লৈ খেতি কৰি আছে আপোনালোকে। তাত বাহিৰে কি কৰিছে কওক। আৰু পৰেশ বৰুৱা ডাঙৰীয়া, আপোনালোকক আমি অতি বিনয়েৰে অনুৰোধ জনাইছো আৰু নিবিচাৰো, আৰু এই ৰক্তাৰক্তি কাৰবাৰবোৰ নিবিচাৰো। অসমত হতাগ্ৰস্ত যুৱকে এনেকে আৰু সেই নিষিদ্ধ পথলৈ যোৱাটো আমি নিবিচাৰো। আৰু যিটো দেখিছো, যি পৰিৱেশ পৰিস্থিতি হৈ আছে, সেই বাটটো মুকলি ৰাখি আপোনালোকে তেওঁলোকক উৎসাহিত কৰিছে। আৰু সেই তেনেকুৱা হতাগ্ৰস্ত, তেনেকুৱা ভৱিষ্যত শূন্য দেখা একাংশ যুৱক যুৱতীৰ বাবে বিকল্প কোনো পথো নোহোৱা হৈ গৈছে। গতিকে এনে এক পৰিৱেশত আপোনালোকৰ দৰে জ্যেষ্ঠ লোকসকলে, সংগ্ৰামী লোকসকলে, বৈপ্লৱিক লোকসকলে, অসমৰ জাতি জনজাতি ভাই বন্ধুসকলক ভাল পোৱা লোকসকলে এই কথাবোৰ বুজক, এই বাটটো বাদ দিয়ক, গুচি আহক। আমি বাৰে বাৰে কৈছো, গুচি আহক আৰু অসমক নেতৃত্ব দিয়ক। কাৰণ অসমত এতিয়া নেতৃত্বৰ অভাৱ অনুভৱ হৈছে। প্ৰতিগৰাকী নেতৃত্বই মদ হলাই, মদ।
সাপৰ দৰে মত হলাই কাক বিশ্বাস কৰিব অসমৰ সাধাৰণ জনতাই অসমৰ সাধাৰণ জনতাৰ লগত থিয় হোৱা মানুহ নোহোৱা হৈ গৈছে কাক বিশ্বাস কৰিব এই মুহূৰ্তত তাকে কওকচোন আপোনালোকে আজি মন কৰক যিখিনি সময়ত অসমৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত আপোনালোকৰ বিবৃতিবোৰ প্ৰকাশ পাইছিল বৰ গৌৰৱেৰে যিখিনি সময়ত আপোনালোকৰ প্ৰতিষ্ঠা দিৱসত বৰবৰ হৰাফেৰে বাতৰি কাকতত প্ৰবন্ধ লিখিছিল আজি কোনো এখন কাকতত তেনেকুৱা ভাল বাতৰি এটা লক্ষ্য কৰা নাই কিয় কিয় অসমীয়া প্ৰতিদিন কাকতত আপোনালোকৰ এই আলফাৰ এই ৪৬ বছৰীয়া সংগ্ৰামৰ পৰ্যালোচনা হোৱা নাই এটা সময়ততো এই স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে এই জাতি হত্যাৰ নামত আলফাৰ সংগ্ৰামখনৰ নামত সশস্ত্ৰ সংগ্ৰামখনক এক ধৰণৰ সমৰ্থন কৰা দেখুৱাই তেওঁলোকে বৰবৰ হৰফেৰে আপোনালোকৰ প্ৰচাৰ সচিবসকলৰ বিবৃতিবোৰ প্ৰচাৰ কৰিছিল আৰু সেই বিবৃতি পঢ়ি আমাৰ দৰে অসমৰ একাংশ লোকে আকৃষ্ট হৈছিল পিছত কি হ'ল এতিয়া এই সংবাদ মাধ্যমৰ ভূমিকা কি এতিয়া কিয় আপোনালোকক পৰ্যালোচনা নকৰে কিয় এতিয়া আপোনালোকক গুৰুত্ব নিদিয়ে কিয় এই কথাবোৰ সকলোবোৰ চালি জাৰি চাওক ডাঙৰীয়া আৰু সেইকাৰণে কৈছো পৰেশ বৰুৱা ডাঙৰীয়া এই যি এক পৰিণতিহীন বিষয় মানে অসম্ভৱ বিষয় এটাক লৈ আপুনি এতিয়াও স্থিত হৈ আছে সেই বিষয়টোত নতুনকৈ চিন্তা কৰক আৰু সমগ্ৰ অসমবাসীক এনেকুৱা এটা পৰিৱেশৰ পৰা মুক্ত কৰক ধন্যবাদ